ফেচবুক ক্ৰিয়েটৰ মনিটাইজেশ্যন টুল ফেচবুকে লঞ্চ কৰি দিলে আৰু ই ৰেণ্ডমলি বহুতো ক্ৰিয়েটৰক পাইছেও। তো এতিয়া কথা হৈছে যে বহুতো লোকে সুধি আছে যে কেনেকৈ এইটো অপশ্যন পাইছে আৰু ৰেণ্ডমলি যাকে তাকে কেনেকৈ দি দিছে ফেচবুকে এনে কি ক্ৰাইটেৰিয়া পূৰা কৰিব আছে। আৰু আপুনি ভালদৰে জানি লওক যে আপুনি ফেচবুকত এইটো টুল কেনেকৈ পাব আৰু তাৰ পৰা আপুনি ফেচবুকৰ পৰা পইচা ল'ব পাৰিব। ঠিক আছে, ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন টুল নিউ ৰুলছ 2025। তো ইয়াত কিছুমান ইউটিউবাৰ্ছে কৈছে যে যদি আপুনি 1 লাখ ইমপ্ৰেছন কৰি লয় আপোনাৰ পেজত, তাৰপিছত আপুনি 1000 ফলোৱাৰ্ছ আপুনি গেইন কৰি লয় আপোনাৰ পেজত, যদি আপুনি 1000 ফলোৱাৰ্ছ গেইন কৰে তেতিয়া আপুনি ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন টুলটো পাই যাব। আৰু তাৰপিছত কিছু কৈছে যে আপুনি 10,000 মিনিট যদি ক্ৰিয়েট কৰি লয় তেতিয়া আপুনি ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন টুলছটো পাই যাব। আপোনালোকক সঁচাকৈ লাগেনে যে এতিয়া মই ক'লোঁ যে যিসকল ইউটিউবাৰ্ছে কৈছে যে সঁচাকৈ আপোনাৰ 1000 ফলোৱাৰ্ছ 10,000 মিনিট ঘণ্টা সেনেকুৱা কিবা কিবি পূৰা কৰিব লাগেনে? যদি মই কয় নিশ্চয় নালাগে। কাৰণ আপোনালোকক কৈ দিওঁ যে ফেচবুকে এতিয়ালৈকে কোনো এনেকুৱা ধৰণৰ ৰুলছ উলিওৱা নাই যে য'ত এনেকৈ লিখা আছে যে আপুনি 1000 ফলোৱাৰ্ছ কৰিব লাগিব, 10,000 মিনিট পূৰা কৰিব লাগিব, তেনেকুৱা নহয়। ঠিক আছে, তো যিসকল লোকে এনেকুৱা ভিডিঅ' বনাইছে বা আপুনি ইউটিউবত দেখিছে তেওঁলোকে ফেক ভিউজ আৰু ফেক ছাবস্ক্ৰাইবাৰ্ছৰ কাৰণে এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছে। ফেচবুকে এতিয়ালৈকে কোনো এনেকুৱা ধৰণৰ ৰুল ওলোৱা নাই। কিন্তু কথা হ'ল যে আপুনি পাব কেনেকৈ এইটোতো ৰেণ্ডমলি চবকে দি আছে। তো সেইটোৱে মই আজি আপোনালোকক বুজাই দিছোঁ। আৰু মোৰ কথা হ'ল মই যে একদম সঁচা ইনফৰমেশ্যনো আপোনালোকক দিব পাৰোঁ। ঠিক আছে, তো ফেচবুকে কৈছে যে যদি আপুনি আপোনাৰ পেজটোত ফটো আপলোড কৰে, ঠিক আছে, ৰিলছ আপুনি ক্ৰিয়েট কৰে, তাৰপিছত আপুনি পষ্ট আপলোড কৰে, ভিডিঅ' ক্ৰিয়েট কৰে আৰু ষ্টৰিও দিয়ে, তেতিয়া সকলোবোৰ আপোনাৰ যাব ফেচবুক কণ্টেণ্ট মনিটাইজেশ্যন টুলছ আৰু ইয়াৰ পৰাই আপুনি পইচা পাব। ঠিক আছে, আৰু কিন্তু আপুনি এতিয়া কথা হ'ল আপুনি পাব কেনেকৈ? ফেচবুকে এনেকৈ কৈছে যে মাৰ্চলৈকে বহুতো ক্ৰিয়েটৰক দিয়া হ'ব আৰু এপ্ৰিলতো প্ৰায় ক্ৰিয়েটৰকে আপোনালোকে দিয়া হ'ব। কাৰণ ফেচবুকে এতিয়া এটা চেনেল চাব আপোনালোকৰ যে আপোনাৰ নিজৰ কণ্টেণ্ট হয়নে, নে কিবা ফেক ভিডিঅ' বনাইছে, নে কিবা ফেচবুকৰ বিপৰীতে কিবা কাম কৰিছে, কিবা ভাইলেশ্যন কৰিছে, তেতিয়া তেনেকুৱাবোৰক নাপায়। যদি আপুনি ভাল ভিডিঅ' বনাই গৈছে আৰু বহুত ভিউজ পাইছে, আপোনাৰ চেনেলটো মানে পেজখন ভালকৈ চলিছে, তেতিয়া আপুনি নিশ্চয় এইটো পাই যাব। আপুনি কেৱল বনাই গওক, ভিডিঅ' বনাই দিয়ক, কোনো চিন্তা নকৰিব। এইটো আপুনি একো আপোনাৰ এপ্লাই কৰিবলগীয়া বা চাইন আপ কৰিবলগীয়া কোনো দৰকাৰ নাই। যেতিয়া ফেচবুকে আপোনাৰ পেজটো ভালদৰে চাব আৰু ভালদৰে পাব যে আপুনি বহুত ধুনীয়া ভিডিঅ' বনাইছে আৰু আপোনাৰ ভিউজ আহিছে আৰু আপুনি এটা একেৰাহে ভিডিঅ' বনাই আছে, তেতিয়া আপোনাৰ এই অপশ্যনটো দি দিব। ঠিক আছে, বৰ্তমান সময়ত এনেকুৱা হৈছে যে কিছুমানৰ 1000 ফলোৱাৰ আছে, কিছুমান 500 ফলোৱাৰ আছে, তথাপিও মানে এই অপশ্যনটো পাই গৈছে। কাৰণ তেওঁলোকৰ ভিডিঅ' এংগেজমেণ্টটো বহুত ভাল আৰু তেওঁলোকে বহুত ভাল ভিডিঅ' বনাইছে, বা ব্লগেই হওক বা কিহবাৰ ওপৰত টপিকৰ ওপৰত কথা কৈছে, তেওঁলোকে মানে ফেচবুকৰ ৰুলৰ মতে গৈছে আৰু ডেইলি যি নহওক ভিডিঅ' পষ্ট কৰি আছে। ঠিক আছে, তো আপোনালোকে ঠিক এনেদৰে কৰি পেলাই আপুনি এই অপশ্যনটো পাব পাৰে। ঠিক আছে, আৰু যদি শেষলৈকে ভিডিঅ'টো চাইছে বহুত ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ অপশ্যনবোৰ পাই থাকিবৰ কাৰণে পৰৱৰ্তী সময়ত অহা ভিডিঅ'বোৰ চাব পাই থাকে।